এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ 50% পৰ্যন্ত মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি পাব পাৰে আৰু মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা কৰিছে এতিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিধায়ক অখিল গগৈয়ে সংবাদমেলযোগে কৈছে যে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি পালেই নহব সৰকাৰী কৰ্মচাৰী দৰমহা বৃদ্ধি পাব লাগিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ধনো বৃদ্ধি পাব লাগিব লগতে আশা কৰ্মী অংগনবাড়ী কৰ্মী ৰান্ধনীসকলৰ দৰমহাও বৃদ্ধি পাব লাগিব বুলি এনেদৰে কেইবাটাও দাবী কৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে বিধায়কগৰাকীয়ে কৈছে যে হুংকাৰ দিছে এক প্ৰকাৰে বিধানসভাৰ মজিয়াটো তেখেতে এই সন্দৰ্ভত সৰব হ'ব সমালোচনা কৰিব আৰু এই সন্দৰ্ভত প্ৰশ্ন কৰিব বুলি উল্লেখ কৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা কৰিছে এতিয়া ৰাইজৰ দল তথা বিধায়ক অখিল গগৈয়ে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰিলেই নহব বুলিও প্ৰশ্ন বা মন্তব্য এটা বিধায়কগৰাকীৰ অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি কৰক চৰকাৰে চৰকাৰী কৰ্মচাৰী ধনো বা স্যালাৰী দৰমহা বৃদ্ধি কৰক আশা কৰ্মী অংগনবাড়ী কৰ্মী আৰু ৰান্ধনীৰ দৰমহাও বৃদ্ধি কৰক চৰকাৰে মন্ত্ৰী বিধায়কৰ 50% দৰমহা বৃদ্ধিৰ সন্দৰ্ভত সৰব হৈছে এতিয়া বিধায়ক অখিল গগৈ আৰু শিৱসাগৰত সংবাদমেলযোগে বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা কৰিছে অখিল গগৈয়ে কৈছে যে আমি জনতাৰ হকে কাম কৰিবলৈ আহিছো আমি দৰমহা বৃদ্ধি কৰিবলৈ অহা নাই আমি জনতাৰ হকে কাম কৰিবলৈ আহিছো এগৰাকী জনপ্ৰতিনিধি হিচাপে জনপ্ৰতিনিধিয়ে দৰমহা বৃদ্ধিৰ লালসাত নাথাকে গতিকে তেখেতে কৈছে আমি জনপ্ৰতিনিধি জনতাৰ হৈ কাম কৰিবলৈ আহিছো আমাক দৰমহাৰ বৃদ্ধি হোৱাৰ সন্দৰ্ভত কোনো কথা নাই দেশত বিভিন্ন সমস্যা আছে নিবনুৱা সমস্যা অনান্য সমস্যা আৰু যদি দৰমহা বৃদ্ধি হ'ব লাগে তেনেহলে সমান্তৰালভাৱে চৰকাৰী কৰ্মচাৰী দৰমহা বৃদ্ধি হওক আশা কৰ্মী অংগনবাড়ী কৰ্মী ৰান্ধনী অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি হওক বুলি এনেদৰে দাবী কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে বিধায়কগৰাকীয়ে কৈছে এই সন্দৰ্ভত তেখেতে বিধানসভাৰ মজিয়াত অধিৱেশনত বিষয়টো উপস্থাপন কৰিব আৰু বিৰোধিতা কৰিব বুলিও সংকাৰ প্ৰদান কৰিছে শিৱসাগৰত সংবাদমেলযোগে বিধায়ক অখিল গগৈয়ে এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে আমি পুনে বিধায়ক অখিল গগৈয়ে সংবাদমেলযোগে কি কৈছিল আমি সেই সংবাদমেলৰ ক্ৰদাংশ আগবঢ়োৱাৰ চেষ্টা কৰিম যে বিধায়ক বিলাকৰ দৰমহা বঢ়াব খোজা হৈছে একদম স্পষ্টভাৱে আপোনালোকক জনাব খুজিছো যে ৰাইজৰ দলে এই মুহূৰ্তত অসমৰ বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বিৰোধী অতি স্পষ্টভাৱে আমি ক'ব খুজিছো যে আজিৰ দিনটোত এজন বিধায়কে যিমান দৰমহা পায় সেইটো এজন বিধায়কৰ কাৰণে যথেষ্ট বুলি আমি ভাবো নম্বৰ 1 নম্বৰ 2 আজিৰ দিনটোত অসমৰ এজন বিধায়কে পেঞ্চন পায় আৰু ফ্যামিলি পেঞ্চনো পায় অথচ সেই বিধায়কে আকৌ সেই চৰকাৰে আকৌ আমি দেখিবলৈ পাইছো যে চৰকাৰী চাকৰিয়াল বিলাকৰ পেঞ্চন নাইকিয়া কৰি OPS ৰ ঠাইত NPS কৰাৰ ব্যৱস্থা কৰিছে গতিকে এটো একদম সাংঘাতিক ধৰণৰ জনগণ বিৰোধী এটা সিদ্ধান্ত যি সময়ত বানপানী হৈ আছে সেই সময়ত বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে কৰা কুচকাৱাজ কেতিয়াও মানি ল'ব নোৱাৰি এই মুহূৰ্তত মই আপোনালোকক বিধায়কে কিমান দৰমহা পায় আমাৰ পে স্লিপৰ পৰা আপোনালোকক কৈ দিব খুজিছো এজন বিধায়কৰ বেসিক দৰমহাটো হ'ল ৮০,০০০ টকা মুখ্যমন্ত্ৰীৰ বেলেগ বিৰোধী দলৰ দলপতিৰ বেলেগ তাৰ পিছত আকৌ মন্ত্ৰী বিলাকৰ বেলেগ আৰু আপোনাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বিধানসভাৰ তেখেতসকলৰ অলপ বেছি কিন্তু এজন সাধাৰণ বিধায়কৰ দৰমহা হ'ল ৮০,০০০ টকা তাৰপিছত কনষ্টিটুৱেন্সি এলাউন্স বুলি আমি সমষ্টিৰ এটা এলাউন্স পাওঁ এটো হ'ল ২০,০০০ টকা এটো তাৰপিছত কন্টিনজেন্সি এলাউন্স বুলি আমি ৩০,০০০ টকা এটা পাওঁ তাৰপিছত কনভেয়েন্স এলাউন্স বুলি আমি ১৫,০০০ টকা এটা পাওঁ তাৰপিছত পাৰ্লিয়ামেণ্টাৰী এছিষ্টেণ্ট এলাউন্স তাৰমানে আমাৰ পিএক ৰাখিবৰ কাৰণে আমি টকা ১০,০০০ টা পাওঁ তাৰপিছত কেম্প অফিচ এলাউন্স বুলি ১০,০০০ টকা এটা পাওঁ আমাৰ নিজৰ অফিচ মেইনটেনেন্সৰ কাৰণে আমি টকা ১০,০০০ পাওঁ আৰু টেলিফোন চাৰ্জৰ কাৰণে আমি ৬,৫০০ টকা পাওঁ আৰু নিউজ পেপাৰৰ কাৰণে ১৫০০ টকা পাওঁ সৰ্বমুঠ এজন বিধায়কৰ সৰ্বমুঠ দৰমহা হৈ গৈ সকলোবিলাক লগ লগাই সৰ্বমুঠ হৈ গৈ ১,৭৩,০০০ টকা তো গতিকে
যি সময়ত এজন বিধায়কে 1,73,000 টকাৰ সৰ্বমুঠ তেওঁ ড্ৰ কৰে দৰমহা হিচাপে, 1 নম্বৰ। 2 নম্বৰ, এজন বিধায়কে তেওঁ পেঞ্চন পায়, আৰু সেই পেঞ্চনটো আপোনালোকে নিশ্চয় জানে যে পেঞ্চন 20,000 পেঞ্চন 40,000 টকা আৰু হেল্থৰ কাৰণে মেডিকেল এলাউন্স পায় 20,000 টকা, মুঠ 60,000 টকাৰ পেঞ্চন পায় আজিৰ দিনটোত এজন বিধায়কে। আৰু এতিয়া বাতৰি কাগজতে পঢ়িবলৈ পালোঁ যে এতিয়া অসম বিধানসভাই বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। বাতৰি কাগজতে খবৰ পালোঁ যে অসম বিধানসভাই, বাতৰি কাগজতে খবৰ পাইছোঁ দেই, যে অসম বিধানসভাই ইতিমধ্যে অসম বিধানসভাৰ কমিটিৰ পৰা পাছ কৰি ইতিমধ্যে অধ্যক্ষৰ হাতত দাখিল কৰিছে, আৰু অধ্যক্ষই ইতিমধ্যে সুভাষ দাস ডাঙৰীয়াক অধ্যক্ষ হিচাপে লৈ এখন কমিটি তৈয়াৰ কৰি দিছে। এই খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ, আৰু সেই কমিটিয়ে অচিৰে বহি লৈ সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতে অসম বিধানসভাত সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত অসম বিধানসভাত আমাৰ যিখন এক্ট আছে দৰমহাৰ, সেই এক্টখন সংশোধন কৰি দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। দ্য আছাম স্পীকাৰ্ছ এণ্ড ডেপুটি স্পীকাৰ্ছ চেলাৰী এণ্ড এলাউন্সেছ এণ্ড এমেনিটিজ এক্ট 2018 এইখন সলনি কৰা হ'ব। সলনি কৰি নতুন দৰমহা নিৰিখ ঠিক কৰা হ'ব বুলি আছাম চিফ মিনিষ্টাৰ্ছ এণ্ড লিডাৰ্ছ অফ দ্য অপজিশ্যন চেলাৰী এলাউন্সেছ এণ্ড এমেনিটিজ এক্ট 2018 এনেকৈ 3খনমান এক্ট আছে। সেই এক্টকেইখন সলনি কৰি সংশোধন কৰি বিধানসভাত দৰমহা বৃদ্ধি কৰিবৰ কাৰণে যত্ন কৰা হ'ব। মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অসম বিধানসভাত যেতিয়া বিলখন আহিব, সেই বিলৰ বিৰুদ্ধে ৰাইজৰ দলে তীব্ৰ প্ৰতিবাদ কৰিব। আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা, মুখ্যমন্ত্ৰীৰ দৰমহা আৰু স্পীকাৰৰ দৰমহা এই মুহূৰ্তত বৃদ্ধি কৰাৰ পক্ষপাতী নহয়। আমি ইয়াৰ দৰমহা বৃদ্ধিৰ প্ৰচেষ্টাক তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু বানপানীত ককবকাই থকা এই সময়ত এনেকৈ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা ঘটনা দুৰ্ভাগ্যজনক আৰু জনগণ বিৰোধী বুলি আমি ঘোষণা কৰিছোঁ। আৰু একেটা সময়তে আমি ক'ব খুজিছোঁ, যি সময়ত অসম চৰকাৰে, ভাৰত চৰকাৰে অসমৰ কৰ্মচাৰীবিলাকৰ পেঞ্চন নিদিবৰ কাৰণে সিদ্ধান্ত লৈছে, নতুন পেঞ্চন স্কিমলৈ আহি গৈছে। এতিয়া কোনো স্থায়ী পেঞ্চন, পুৰণি পেঞ্চন ব্যৱস্থা নাই। অথচ এজন কৰ্মচাৰীয়ে অতি কমেও 20 বছৰ, 25 বছৰ, 35 বছৰ চাকৰি কৰে। আমি 5 বছৰৰ কাৰণে কেৱল MLA হওঁ, কোনোবাই 2বাৰ 3বাৰ হয়, সেইটো বেলেগ কথা, কিন্তু আমাৰ কাৰ্যকাল 5 বছৰীয়া। আমি এই 5 বছৰীয়া কাৰ্যকালত এজন চাকৰিয়ালতকৈ দৰমহাও বেছিকৈ পাওঁ, আৰু তাৰ পাছত গোটেই জীৱনৰ কাৰণে আমি পেঞ্চন আৰু ফেমিলি পেঞ্চনো পাওঁ। এতিয়া যদি এজন কৰ্মচাৰীক আমি পেঞ্চন নিদিওঁ, সেই বিধায়কজনে কেনেকৈ আমি আমাৰ ফেমিলি পেঞ্চনো ল'ব পাৰোঁ, আৰু কেনেকৈ আমি বাৰম্বাৰ পেঞ্চন বৃদ্ধি কৰি থাকিব পাৰোঁ। সেইকাৰণে মই ভাবোঁ যে অসম বিধানসভাত অচিৰে যদি অসমৰ বিধায়কবিলাকৰ দৰমহা বঢ়াব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ দৰমহা বঢ়াব লাগে, আৰু অসমৰ বিধায়কসকলৰ পেঞ্চন যদি বৃদ্ধি কৰিব লাগে, অসমৰ সকলো কৰ্মচাৰীও পেঞ্চন বৃদ্ধি কৰিব লাগে, আৰু অসম চৰকাৰে অন্যান্য মানুহৰ, ধৰক অৰুণোদয় আঁচনিত পইচা দিয়ে, অৰুণোদয় আঁচনিত 1250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। তেতিয়াহ'লে বৃদ্ধ পেঞ্চন মাত্ৰ 250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। বিধৱা পেঞ্চন মাত্ৰ 300 টকা দিয়ে, সেইটোও বৃদ্ধি কৰিব লাগে। অংগনবাদী কৰ্মীবিলাকে কিমান কম পইচা পায় আপোনালোকে সকলোৱে জানে। আশা কৰ্মীবিলাকে কিমান পইচা কম পায়, তাৰপিছত আপোনাৰ ৰান্ধনীবিলাকে কিমান কম পইচা পায়। তেওঁলোকক আমি ভাতে মাৰিছোঁ, তেওঁলোকক আমি নেখাই নুবুৱাই শুকুৱাই ৰাখিছোঁ, অথচ আমাৰ জনপ্ৰতিনিধিবিলাকে কেৱল দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰিছোঁ। আৰু আমিতো ৰাইজৰ সেৱা দৰমহাৰ কাৰণে কৰিবলৈ অহা নাই।
দৰমহা লোৱা কথাটোৱে আচলতে বিসদৃশ আমি ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ এইটো আমাৰ ছ'চিয়েল ছাৰ্ভিচ কৰিবলৈ আহোঁতে এটা দৰমহা লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে কিন্তু সেইটো বাৰম্বাৰ বৃদ্ধি কৰি আৰু তাকো বানপানীৰ সময়ত তাকো যি সময়ত আন সকলো কৰ্মচাৰীক আমি পেঞ্চনটো নাইকিয়া কৰি দিছোঁ সেই সময়ত আকৌ আমাৰ পেঞ্চন বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱাটো নিশ্চিতভাৱে জনগণ বিৰোধী সিদ্ধান্ত নিশ্চিতভাৱে অনৈতিক সিদ্ধান্ত নিশ্চিতভাৱে এইটো মানি ল'ব পৰা সিদ্ধান্ত নহয় আৰু সেইকাৰণে আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা মুখ্যমন্ত্ৰীৰ দৰমহা মন্ত্ৰীসকলৰ দৰমহা আৰু স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বিধায়ক হিচাপে অসম বিধানসভাতো ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হ'ব এই কথাও অসমবাসী ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ